ভাৰত চৰকাৰৰ সিদ্ধান্ত অনুসৰি ঘৰত কি বস্তু থাকিলে ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব আৰু কি বস্তু ঘৰত থাকিলে এই ৰেচন কাৰ্ড বাতিল হ'ব। এই সম্পৰ্কত চৰকাৰে এটা বৃহৎ ঘোষণা আৰম্ভ কৰিছে। এই ঘোষণাকেইটা হ'ল, ঘৰত যদি আপোনাৰ 4 চকীয়া বাহন আছে তেন্তে আপুনি ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব। ঘৰত যদি আপোনাৰ ৰেফ্ৰিজাৰেটৰ, ফ্ৰিজ এনেকুৱা সামগ্ৰী আছে তেতিয়া আপুনি ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব, নাইবা আপোনাৰ ৰেচন কাৰ্ড বাতিল হ'ব। এই সম্পৰ্কত কিছু প্ৰতিবেদন চৰকাৰে আগবঢ়াইছে, শুনকচোন। যদিহে আপোনাৰ ঘৰত এইসমূহ সামগ্ৰী আছে, সেই সামগ্ৰীসমূহ আমি জনাবলৈ চেষ্টা কৰিম যে 100 বৰ্গ মিটাৰতকৈ অধিক মাটি থাকিলে নাপাব ৰেচন কাৰ্ড। প্ৰথমটো, আৰু তাৰ পাছত ঘৰত যদি 4 চকীয়া গাড়ী আছে তেনেহলে আপুনি ৰেচন কাৰ্ডৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। 4 চকীয়া বাহন থাকিলে নাপাব ৰেচন কাৰ্ড। ঘৰত যদি ফ্ৰিজ বা এয়াৰ কণ্ডিচনাৰ থাকিলেও যোগ্য বিবেচিত নহব ৰেচন কাৰ্ডৰ বাবে। আৰু পৰিয়ালত যদি কাৰোবাৰ চৰকাৰী চাকৰি আছে তেনেহলে ৰেচন কাৰ্ড নাপাব বুলি জনাইছে। ভাৰত চৰকাৰে ৰেচন কাৰ্ডক লৈ যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে। পৰিয়ালটোৰ বাৰ্ষিক আয় গাঁৱত 2 লাখ আৰু চহৰত 3 লাখ টকাতকৈ কম হ'ব লাগিব। আৰু যদি পৰিয়ালটোৰ আয়ে এই সীমা অতিক্ৰম কৰে তেন্তে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। এটা অতিকে জৰুৰী খবৰ, ডাঙৰ খবৰ জনাইছো। ভুল নথি দি ৰেচন কাৰ্ডৰ সুবিধা আদায় কৰা সকল এতিয়াৰে পৰা সাৱধান হওক। আৰু প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে। ভাৰত চৰকাৰে যোগ্যতা মাপকাঠি নিৰ্ধাৰণ কৰি প্ৰবঞ্চনাৰে যিসকলে লৈছে তেখেতসকলৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। এফালে ৰাজ্যতো ওলাইছে লাখে লাখে ভুৱা ৰেচন কাৰ্ড। আৰু ৰাজ্যত 40 লাখ ভুৱা ৰেচন কাৰ্ড বিচাৰি উলিয়াইছে ৰাজ্য চৰকাৰে, অসম চৰকাৰে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ, এতিয়ালৈকে 50 লাখ ৰেচন কাৰ্ড বাতিল কৰিছে যোগান বিভাগে। এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ। যদিহে আপোনাৰ ঘৰত এইসমূহ সামগ্ৰী আছে তেনেহলে এইখিনিয়ে চৰকাৰৰ নতুন নিয়ম ৰেচন কাৰ্ডৰ সম্পৰ্কত। যদি আপোনাৰ ঘৰত চৰকাৰী চাকৰি আছে, 4 চকীয়া গাড়ী আছে, ৰেফ্ৰিজাৰেটৰ, তেন্তে আপোনাৰ ৰেচন কাৰ্ড বাতিল হোৱাটো খাটাং। চৰকাৰৰ নতুন সিদ্ধান্ত।